নমস্কাৰ এডিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ইজৰাইলে ইৰাণক মাটিৰ লগত মিহলি কৰি দিব ইজৰাইলত যি আক্ৰমণ ইজৰাইলে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰাণক আৰু গাজাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 600 জনকৈ সাধাৰণ লোকৰ মৃত্যু হৈছে আৰু এই 600 জন লোকে খাদ্য বিচাৰি গৈছিল খাদ্যৰ সন্ধানত গৈছিল আৰু তাৰ পাছতে ইজৰাইলী সেনাই এটুৰ পাছত হিটুকৈ বোমাৰে উৰুৱাই দিছে 600 জনকৈ লোকক গাজাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক টুপি খোৱা পানী অকলমান খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাজাত এই মুহূৰ্তত সেই খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনাইছো ইজৰাইলে মাটিৰ লগত মিলাই দিব গাজাক আৰু গাজাক মাটিৰ লগত মিহলি কৰি দিব ইজৰাইলে ভয়ংকৰ আক্ৰমণত খাদ্য বিচাৰি যোৱা 650 জন লোকৰ মৃত্যু হৈছে গাজাত এই মুহূৰ্তত সেই খবৰ জনাইছো আহতৰ সংখ্যা 4000 অধিক গাজাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে প্ৰদান কৰিছে এই ভয়ংকৰ তথ্য ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে এই তথ্য আৰু ইজৰাইলী সেনাই ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক হত্যা কৰা বুলি মন্তব্য কৰিছে ইৰাণৰ চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত সেই খবৰ জনাইছো শুকুৰবাৰে ইজৰাইলী সেনাৰ আক্ৰমণত গাজাত 51 জন পেলেষ্টাইনী মৃত্যুৰ খবৰ আহি পৰিছে এই মুহূৰ্তত সেই খবৰ জনাইছো ভয়ংকৰ যুদ্ধ এতিয়া দেখিবলৈ পোৱা গৈছে বিভীষিকা এয়া গাজাৰ দৃশ্য গাজাত চাওক এক কি ভয়ংকৰ পৰিস্থিতি হৈছে অকনমান খোৱা বস্তুৰ বাবে এনেদৰে হেতা উপৰা কৰিব লগা হৈছে গাজাৰ স্থানীয় বাসিন্দাই এয়া যুদ্ধৰ পিছৰ দৃশ্যাংশ এটি গাজাত হাহাকাৰ পৰিস্থিতি ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ কৰিছে সেই ভয়ংকৰ আক্ৰমণত টছ নছ হৈ পৰিছে গাজা চহৰত এতিয়া অলপমান খোৱা বস্তুৰ বাবে হাহাকাৰ খাদ্যৰ সন্ধানত এনেদৰে হাতে হাতে টেমা লৈ হাতে হাতে বাচন লৈ ওলাই আহিছে সাধাৰণ লোক এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে গাজাত আৰু এনেদৰে খোৱা বস্তু বিচাৰি অহা লোকৰ ওপৰতো ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সেনাৰ এই ভয়ংকৰ আক্ৰমণত বৰ্তমানলৈকে 650 জন লোকৰ মৃত্যু হোৱা বুলি জনাইছে ৰাষ্ট্ৰসংঘৰ যি মানৱ অধিকাৰ কাৰ্যালয় সেই মানৱ অধিকাৰ কাৰ্যালয় তথ্য প্ৰকাশ কৰিছে সমান্তৰালভাৱে 4000 অধিক লোক এতিয়া আহত হৈ পৰাৰ খবৰ লাভ কৰা হৈছে এতিয়া গাজাত ভয়ংকৰ পৰিস্থিতি আপুনি চাওক এই দৃশ্য আৰু তাৰ পাছত নিজে এবাৰ ভাবিবলৈ চেষ্টা কৰক কিমান ভয়ানক পৰিস্থিতি এতিয়া ইজৰাইলৰ আক্ৰমণত গাজাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অলপমান খোৱা বস্তুৰ বাবে এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইজৰাইলে বোমেৰে উৰুৱাই দিছে গাজাৰ বিভিন্ন অঞ্চল যে স্থানীয় লোকে বাস কৰা অঞ্চল সেই অঞ্চলতো ইজৰাইলে ভয়ংকৰভাৱে বোমা বিস্ফোৰণ কৰিছে ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ শুকুৰবাৰে অৰ্থাৎ কালিৰ দিনটোতো ইজৰাইলী সেনাই ভয়ংকৰ আক্ৰমণ কৰিছিল যি আক্ৰমণত 10 জনকৈ লোকৰ মৃত্যু হৈছে 10 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাইছো ইজৰাইলী সেনাৰ আক্ৰমণত এতিয়া টছ নছ হৈ পৰিছে গাজা মাটিৰ লগত মিলাই দিয়া হৈছে গাজাক এতিয়া অকনমান খোৱা বস্তুৰ বাবেও হাহাকাৰ পৰিস্থিতি হেতা উপৰা কৰিব লগা হৈছে গাজাত বাস কৰা স্থানীয় লোকসকলে আৰু সেই খাদ্যৰ সন্ধানত ওলাই অহা লোকৰ ওপৰতো আক্ৰমণ কৰিছে ইজৰাইলী সেনাৰ সেই আক্ৰমণত 650 জনকৈ লোকৰ মৃত্যু হৈছে 4000 অধিক লোক আহত হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া গাজাৰ দৃশ্যাংশ আৰু গাজাত এনেদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 650 জনকৈ লোকৰ মৃত্যু হৈছে বৰ্তমানলৈকে খাদ্যৰ সন্ধানত ওলাই অহা আৰু দেখিবলৈ পোৱা গৈছিল যে ইজৰাইল আৰু ইৰাণৰ মাজৰ যি ভয়ংকৰ যুদ্ধ সেই যুদ্ধই ক্ৰমান্বয়ে ধাৰণ কৰিছিল আৰু তাৰ পাছতেই দুয়োখন ৰাষ্ট্ৰৰ মতত কিছু হাম কাটিছিল যুদ্ধ পৰিস্থিতিয়ে কিন্তু ইৰাণৰ তৰফৰ পৰা
ইৰাণৰ তৰফৰ পৰা সেই যুদ্ধবিৰতি উলংঘা কৰা হৈছে আৰু ইৰাণৰ ফালৰ পৰা ইজৰাইলী সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ আমেৰিকাৰ যি যুঁজাৰু বিমান সেই যুঁজাৰু বিমানে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল আৰু তাৰ পাছতেই ইজৰাইলী সেনাই ইটোৰ পাছত সিটোকৈ বোমাৰে উৰুৱাই দিছে এতিয়া আৱাসিক অঞ্চল এয়া গাজাৰ দৃশ্য গাজাৰ আৱাসিক অঞ্চলত হাহাকাৰ পৰিস্থিতি খোৱা পানীৰ অভাৱ খোৱা খাদ্যৰ অভাৱ আৰু সেই খোৱা খাদ্য বিচাৰি ৰাজপথলৈ এনেদৰে শিবিৰে শিবিৰে ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু সেই হাজাৰ হাজাৰ লোকৰ ওপৰতো বোমা বৰ্ষণ কৰিছে মিছাইলেৰে এটেক কৰিছে ইজৰাইলী সেনাই আৰু ইজৰাইলী সেনাৰ সেই ভয়ংকৰ আক্ৰমণত নিহত হৈছে 650ৰো অধিক লোকৰ আৰু বৰ্তমানলৈকে 4000 অধিক লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে এতিয়া বিশ্বত ভয়ংকৰ যুদ্ধৰ ছবি দেখিবলৈ পোৱা গৈছে যুদ্ধৰ বিভীষিকা কিমান ভয়ানক সেয়া এই দৃশ্য দেখিলে আপুনি নিশ্চয় মন কৰিব পাৰিব কেনেদৰে অকণমান খোৱা বস্তুৰ বাবে এমুঠি খাদ্যৰ বাবে এতিয়া এনেদৰে হেতা ওপৰা কৰিব লগা হৈছে এই সকল সাধাৰণ জনতাই এয়া গাজাৰ দৃশ্য গাজাত এতিয়া যেন এটুপি খোৱা পানীৰ বাবে এমুঠি খাদ্যৰ বাবে হাহাকাৰ অৱস্থা ইজৰাইলী সেনাই অহৰ্নিশে বোমা বৰ্ষণ কৰি আছে কালিৰ দিনটো ইজৰাইলী সেনাই আক্ৰমণ কৰিছিল গাজাৰ এই আৱাসিক অঞ্চলত আৰু প্ৰায় 10 জনৰো অধিক লোকৰ মৃত্যু হৈছে সমান্তৰালভাৱে বৰ্তমানলৈকে যি চৰকাৰী তথ্য ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰিও কিন্তু বৰ্তমানলৈকে 650 জনকৈ লোকৰ মৃত্যু হৈছে 4000 অধিক লোক আহত হৈছে ভয়ংকৰ আক্ৰমণত তাৰ পাছতো ইজৰাইলে কৈছে যে পৃথিৱীৰ মানচিত্ৰৰ পৰা সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ব ইৰাণক আৰু ইজৰাইলী সেনাই সেই বাণীৰ পিছতে এতিয়া দেখা পোৱা গৈছে গোলা বৰ্ষণ বোমা বৰ্ষণ কৰিছে ইজৰাইলী সেনাই ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ কৰিছে অকল সাধাৰণ নাগৰিককো টাৰ্গেট কৰিছে অকল সেনাই নহয় সাধাৰণ নাগৰিককো এতিয়া মিছাইলৰ লক্ষ্য কৰি লৈছে ইজৰাইলী সেনাই সাধাৰণ লোকৰ মৃত্যু হোৱাৰ ভয়ংকৰ তথ্য লাভ কৰা হৈছে 650 জনকৈ লোকৰ বৰ্তমানলৈকে মৃত্যু হৈছে 4000ৰো অধিক লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে গাজাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খোৱা পানীৰ অভাৱ খোৱা খাদ্যৰ অভাৱ চাৰিওফালে এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি গাজাৰ দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো এয়া ইৰাণৰ গাজাৰ দৃশ্য আৰু গাজাত এনেদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খাদ্যৰ সন্ধানত এনেদৰে হাতে হাতে বাচন লৈ ওলাই আহিব লগা হৈছে সৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলো এমুঠি খাদ্যৰ সন্ধানত জীয়াই থকাৰ সন্ধানত এতিয়া এনেদৰে হেতা ওপৰা কৰিছে আৰু এই সকল লোককো এৰি দিয়া নাই ইজৰাইলী সেনাই ইজৰাইলৰ তৰফৰ পৰা অহৰ্নিশে বোমা বৰ্ষণ কৰা হৈছে মিছাইলেৰে আক্ৰমণ কৰা হৈছে আৰু বৰ্তমানলৈকে 650 জন এনেদৰে খাদ্যৰ সন্ধানত ওলাই অহা লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে 4000ৰো অধিক লোক ভয়ংকৰভাৱে এই আক্ৰমণত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে